গাইজ ইমান ধুনীয়া মোৰ এই ৰুমটোৰ কিয় এই অৱস্থা হ'ল এইটো কথা জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব এণ্ড ৱেলকাম টু মাই এনাডাৰ ভিডিঅ' আচলতে কথাটো হ'ল মই এটা নতুন ৰুমলৈ মানে শ্বিফ্ট হৈছোঁ আৰু নতুন ৰুম শ্বিফ্ট হোৱা মানে জানেই আপোনালোকে কিমান যে মানে কাম থাকে প্ৰত্যেকটো বস্তুৱে চিজিল কৰা প্ৰত্যেকটো মানে বস্তুৱে জাগাত ৰখা ডেক'ৰেশ্যন কৰা সেয়া ডেক'ৰেশ্যন বুলি কওঁতে এজনী ভণ্টিয়ে ডেক'ৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিলে গোটেই দিনটো মানে আহি আমি কেইজনী ইমান মানে কষ্ট হৈছে নহয় তাতে চিপকৈ অলপ বৰষুণো দি আছিলে এনেকৈ আহি গোটেই বস্তুখিনি চিজিল কৰি মেলি এয়া সন্ধিয়া সময় হোৱাৰ লগে লগে ভণ্টিয়ে ক'লে যে মই কিবা এটা বনাই দিওঁ কাৰণ আমাৰ সকলোৰে ভোকো লাগিছে চবেই ডেক'ৰেশ্যন কৰি আছে আৰু এয়া এই ডেক'ৰেশ্যন কৰি আছে এই ডেক'ৰেশ্যন কৰি থাকোঁতে মই কিবাকিবি ধেমালি কৰি জোকাই আছোঁ তাইও কিবাকিবি কৈ আছে আৰু ইহঁতকেইজনী নোহোৱা হ'লে যে মোৰ কি হ'লহেঁতেন নহয় আৰু এয়া হৈছে মোৰ ৰুমটোৰ ফাইনেল লুক কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু ইয়াতে যদি কিবা এড কৰিব লগা থাকে সেইটো আপোনালোকে ক'ব ৰ'ব মই বিচনাখন বৰ্তমান মানে লোৱা নাই আগতে যিহেতু ইটো ৰুমত মোক বিচনা প্ৰভাইড কৰিছিলে সেইকাৰণে ইয়াত মই এখন নতুনকৈ ল'ব লাগিব প্ৰথম দিন আৰু প্ৰথম মোৰ এইটো ৰুমৰ ফাৰ্ষ্ট লুক হয় পাছত মই কিবাকিবি চেঞ্জ কৰি ল'ম আৰু কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব আৰু ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই